হাই এভৰিৱান, কি খবৰ? সকলো নিশ্চয় ভালে আছে আৰু আশীৰ্বাদ কৰিব আমি যাতে ভালে থাকিব পাৰো। আজি ব্লগটো ষ্টাৰ্ট কৰা নাই দে শেষে কৰিছো, কাৰণ কি হ'ল মই অকণমান ভিডিঅ' ক্লিপ ৰাখি থৈছিলো, ভাবিলো ইয়াতে এড কৰি দিওঁ, যিহেতু অকল সেইখিনি দিলে ভাল নালাগে ভিডিঅ'টো, সেইবাবে কথাখিনি কৈও লগতে এড কৰো বুলি ভাবিলো। আৰু গাটো যিহেতু ভাল নাছিলে এইকেইদিন, কি হ'ল ভাতৰ পৰা আদি কৰি বনোৱা মানুহ নাই। মই যেনে তেনে ভাত আৰু হেৰিখিনি বনাই দিছো আৰু দালিখিনি, বাকি সব সিহঁতি নিজে কৰি মেলি খাইছে। বাচন ধুৱাই বাচন ধুইছে, চব্জি বনাই চব্জি বনাইছে, তেনেকৈ খাইছে। আৰু আজি অকণমান কিবা ৰেচিপি এটা দেখাই দিম বুলি ভাবিছো, ইয়াতে এড কৰি দিম, মই আগতে ক্লিপ ৰাখি থৈছিলো সেইবাবে। আৰু যদি নতুন কোনোবাই মোৰ চেনেলটি চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল ভিউৱাৰ্ছ আছে মোক ভাল পায় তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিলো। বেমাৰী লাগিছে না নাজানো দেই, একদম কি লাগিছিলে গাটো মই নিজে ক'ব নোৱাৰো। একেৰাহে এটা দিন বিচনাত পৰি আছো, মানে ভালেই লগা নাই, মানে অকণমান গৈ বহুগেহে আকৌ মোৰ উঠিব মানে শুবলৈ মন যায় তেনেকুৱা ধৰণৰ। ডক্টৰলৈ ফোন কৰিলো, মেডিচিন দিলে, মানে কি আৰু গেছৰ টেবলেট দিলে, ৰেবলেট ডি বুলি কয়, সেইটো এটাই খালো বাৰু, এটাই খাব গৈছিলে, খাই ভাল পালো। আৰু এটা ইলেক্ট্ৰলটো আপোনালোকে পেটৰ অসুখ কৰিলে খাব পাৰিব দেই, এইটো দেখাই দিছো। এইটো দেখিছে না, খুবেই ভাল, মানে যিখিনি দেখিছে নাই বাৰু, উল্টা হৈছে ন, এইটো যিখিনি এনাৰ্জি লষ্ট হৈ যায় আমাৰ সেইটো প্ৰব্লেম হলে এইটো খাই থাকিব পাৰে। আমাৰ মিষ্টাৰে কি হল, এবাৰ হায়দৰাবাদ যাওঁতে এইটো খাই দুদিন এইটো খাই থাকিলে, একোৱে খোৱা নাই, পানীৰ লগত 1 লিটাৰ পানীৰ লগত দিব লাগে এইটো, আৰু দুদিন সেইটো খাই ঘৰ পাই গ'লহি। মানে খুব ভাল, মই ভাল পাইছো। যোৱাকালিও খালো আৰু আজিও এটা বটলত 1 লিটাৰ গুলি ৰাখিছো, মাজে মাজে খাবলৈ ইচ্ছা গলে খাওঁ, আৰু অকণ পানী যেতিয়া পিয়াহ লাগে সেইটোকে খাওঁ। আৰু আপোনালোকে যদি মানে পেটৰ প্ৰব্লেম, ধৰক ডায়েৰিয়া ফৰ্ম হলেও এইটো খাব পাৰে দেই, লেট্ৰিন বমি চবৰ কাৰণে খুবেই, মানে এনাৰ্জি যিহেতু আমাৰ লষ্ট হৈ যায়, এইটো খুবেই ভাল। মানে মই আগতে জনা নাছিলো, ORS Lটো খাওঁ, সেইটো হেনো কেতিয়াও খাব নালাগে ডক্টৰৰ মতে, এইটো খালে বহুত ভাল, মানে এনাৰ্জিও পোৱা যায়, ইমান মানে ভিতৰত এফেক্ট নকৰে, সেইবাবে মই দেখাই দিলো যিহেতু মই খাইছিলো। আৰু এইফালে বেকগ্ৰাউণ্ডত দেখিছেনে এখন সমস্তখন মানে কি বুলি কম আৰু, জাপা নাই, দেখিলে যেতিয়া দেখাই দিলো। আৰু মই কি দেখাও ভিডিঅ'ত, কি দেখাও মানে ক্লিপ কৰাই আছে, কি এড কৰো চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো। দেখাই দিম আপোনালোকক, মানে কি বছৰ হ'ল দেই কুচিয়া নোখোৱা, অকণমান সৰু আছিলে সেইবাবে অকণমান, মানে কি কুচিয়া এইকণে যথেষ্ট বাৰু। আৰু মই ইয়াতে দি দিম, এইখিনি মই পিচি লৈছিলো, আদা ৰচুন আৰু কেইটামান দেই সামান্য পৰিমাণে জালুক, মই অকল জালুকটো চেণ্টটোৰ বাবে দিছো, গোন্ধটো আহিবৰ বাবে। আৰু মই এইখিনি গোটেইখিনি ইয়াতে এনেদৰে সানি ল'ম, কাৰণ মই তেলত ব্যৱহাৰ নকৰো দেই, হাতে সানিব পাৰিলে বেছি ভাল, মই কিন্তু হাতে নাহানো। আৰু এইখিনি লৈছো পিঁয়াজ, মই চপাৰটো তেনেদৰে কাটি ললো আৰু দি দিছো ইয়াতে পিঁয়াজ মই অকণমান হেৰিয়াৰ কাৰণে থৈ দিম, তেলত দিবৰ বাবে। আৰু ৰচুন আদাখিনি সকলো ইয়াতে মই দি ললো, আৰু ইয়াতে দিম অকণমান মিঠাতেল। আপোনালোকে কেনেদৰে বনাই নাজানো দেই, মই মানে যিটো পদ্ধতিত বনাওঁ সেইটোহে দেখাইছো। আৰু কুচিয়াত জালুকটো জ্বলাকে দিলে খুবেই ভাল লাগে খাই বোলে নহয় আৰু, মানে কি ময়ো খাই পাইছো যিহেতু। আৰু ইয়াতে নিমখ দি দিম, আপোনালোকে যি মছলা ব্যৱহাৰ কৰে কৰিব পাৰে দেই, মই যিহেতু ইমান মছলা নিদিওঁ।
আৰু মই নিমখ চিমখ একেবাৰে একেলগে দি দিছোঁ আন্দাজ মতে মই যিমানকণ জোল কৰিম মানে 3টা জোখৰ জোল বনামতো সেইবাবে ভাবিলোঁ একেলগে দি দিওঁ আৰু ইয়াতে দিম অকণমান এইটো অকণমান দি দিম বেছি নিদিওঁ আপোনালোকে যি মছলা খায় সকলো ব্যৱহাৰ কৰিব পাৰিব মছলাটো খাবলৈ ভয়ে হৈছে যিহে পেটৰ বেমাৰ হৈছে মই এইকেইদিন আৰু খোৱা নহয় বেছিকৈ খোৱা নহয় মানে কি আৰু মাজে মাজে খোৱা হয় মাজে মাজে খোৱা নহয় তেনেকুৱা ধৰণৰ হয় আৰু যিমান পাৰোঁ মই বইল খাব পাৰিলেতো ভালেই পাওঁ নিজৰ ইচ্ছামতে এইখিনি দেখিছেনে জানো মই নচলে দি দিছোঁ দেই আৰু হাতে সানিব পাৰিলে ভাল মই কিন্তু হাতে নাসানো ইমান কেঁচেমা গোন্ধাই সেইবাবে হাতে নাসানো এইখিনি মই এতিয়া অলপ সময়ৰ বাবে মানে কি নিমখটো দিলে কি হয় কুচিয়াটো এনেদৰে আপোনালোকে নিমখ হালধি যি দিয়ে আৰু দেই বিশেষকৈ নিমখ পিঁয়াজ আৰু তেলটো দি যদি মঠি থয় এনেকৈ মেৰিনেট কৰি থয় আপোনালোকে একদম কোমল হৈ যায় এনেও কুচিয়াটো কিবা টানেই আমি বিশেষ ইমান নাজানো গুচোৱা মেলাত ইমান এক্সপাৰ্ট নহ'লেও মানে ভাইটিক যেনে তেনে কৰি গুচোৱালো হ'ল কেইবাদিনো হ'ল এইকেইটা অনা গুচোৱা যিহেতু মানুহ নাই ভাবিলোঁ আজি ভাইটিক ঘৰলৈ দি পঠিওৱাৰ কথা আছিলে ঘৰত গুচাই দিম বুলি কৈছিলে গুচাই দি আকৌ ভাইটি লৈ আহিব সেয়া তাৰ কি হ'ল এইকেইদিন মানে সি টিউশ্যন নকৰে টিউশ্যন আগতে ঘৰৰ তাত ল'ৰা ছোৱালীবোৰক স্কুলত টিউশ্যন কৰিছিলে সি এতিয়া মানে টিউশ্যনটো এৰিছে লাহেকৈ ঠাণ্ডা দিনো পাইছে আৰু টিউশ্যনো ওলাইছে তাৰ বহুত কিন্তু কাকো সময় দিব নোৱাৰা নিচিনা হৈ পৰিছে যিহেতু তাৰ নিজৰো কাম থাকে সেইবাবে আৰু যোৱা নহ'ব যিহেতু তাক ক'লোঁ আজি তই বোলো যেনে তেনে মোক এইখিনি কাটি দে আৰু সি স্কুলৰ পৰা আহিয়ে লগালগ কুচিয়াটোকে ভাত খাই লৈ কুচিয়াকে গুচাই দিছে আৰু এইখিনি মই এনেদৰে কাটি ৰাখিম আৰু এটা কাটি ৰাখিম ঢাকি ৰাখিম আৰু এটা মই আলু ল'ম এটা বা দুটা ল'ম 3টা মানুহে বেছি নলওঁ আৰু এতিয়া এইখিনি হয়তো মই আধা ঘণ্টামান ৰাখিম দেই আৰু এইফালে মই কেৰাহীখন পাতি লৈছোঁ কেনেদৰে বনাওঁ দেখাওঁ আপোনালোকক কিবা পোহৰটো কম আহিছে ন দেখিছে না মানে এইফালে এখন কেৰাহী পাতি লৈছোঁ আৰু ইয়াতে দি দিম মই মিঠাতেল বেছি নিদিওঁ কম পৰিমাণে দিম আৰু আপোনালোকে এইখিনি দেখাবলৈ পাহৰি দিলোঁ এইখিনি দেখিছে নহয় মই মেৰিনেট কৰি ৰাখি দিছিলোঁ কিন্তু দেখাবলৈ পাহৰি গ'লোঁ ঘপককৈ কেৰাহীখন পাতি ল'লোঁ যে আৰু কি হয় কেমেৰাটো ইফাল ইফাল কৰি থাকিবলৈ অসুবিধা হয় সেইবাবে ওচৰৰ পৰা দেখাই দিম বাৰু যেতিয়া সুবিধা হয় আৰু মই ইয়াতে এটা আলু দি দিছোঁ এডোখৰ কাটিলোঁ এবাৰ এডোখৰ দেখাই দিছোঁ যিহেতু কাটিবলৈ পাহৰিলোঁ ৰৈ গৈছিলোঁ আৰু ইয়াতে মই একেলগে কাটি লৈছোঁ আলু আৰু এইখিনি হৈ গ'ল গৰম হৈ গ'ল মানে হেৰিখিনি তেলখিনি ইয়াতে চপাৰত ৰাখি থৈছিলোঁ দি দিছোঁ এইটোত কাটিবলৈ খুবেই ভাল দেই মই ভাল পাইছোঁ কাটি বিশেষকৈ আৰু ইয়াতে দিম তেজপাত দি দিছোঁ মাংস যেনেকৈ বনায় তেনেকৈ বনাব পাৰে আপোনালোকে মই বনাইছোঁ যিহেতু শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ লগত আৰু আপোনালোকে যদি বেলেগ পদ্ধতিত বনায় মোক জনাব মানে কি যিহেতু ময়ো বেলেগ ধৰণে বনাব পাৰোঁ আপোনালোকেও বেলেগ ধৰণে বনাব পাৰে সেইবাবে শ্বেয়াৰ কৰিলে ভাল হয় মানে কি ধৰক সুবিধা হয় বনাবলৈ আৰু এইখিনি অকণমান ৰঙা হৈ গৈছে এইখিনি মোৰ ৰঙা হৈ গ'ল সেইখিনি পিঁয়াজখিনি আৰু ইয়াতে দিম এইখিনি একেলগে দি দিছোঁ দেই
কালাৰটো একেবাৰে হাঁহৰ মাংস দৰে দেখিছে নেকি অকণমান বুলি ক'বলৈহে কিবা সৰহ হৈ গৈছে তিনিজনৰ কাৰণেও যেন বেছি হ'ব যিহেতু আমি মাছ মাংস ইমান বৰ এটা বেছি নাখাওঁ আৰু এইখিনি মই ভালদৰে কম জুইত ভাজিম অকণমান এতিয়া বৰ্তমানৰ কাৰণে বহাই দিছোঁ কিন্তু কম জুইত ভাজিম ঢাকন মাৰি ভাজিম আৰু এইখিনি মই এতিয়া ইয়াতে দি দিম ভালকৈ এৰুৱাই আৰু এইখিনি মই এৰাই আছোঁ পোহৰটো কম আহিছে ন কি হৈছে জানো এতিয়া অকণমান ভালকৈ আহিছে মিষ্টাৰক কৈছোঁ মই ভাল কেমেৰা থকা ফোন এটা ল'ব লাগিব তাকে কৈ আছোঁ এদিনো মই মানে কি ইমান দিন হ'ল মই বিয়া হোৱা কিন্তু এদিনো কৈ পোৱা নাই যে আজিলৈকে মোক মোবাইল লাগে বা ভাল কিবা এটা লাগে বুলি কৈ পোৱা নাই কিন্তু কি হৈছে এইটো কিবা নিচা হৈ গৈছেতো সেইবাবে কৈছোঁ আৰু মোক বোলো ভাল কেমেৰা লগা মোবাইল এটা নিদিবা তাকে কৈছে সেইটো একেবাৰে বেয়া হৈ লওক তাৰপিছত পাবা যোৱাকালি পাতিছোঁ তাকে কৈছে ইমানেই তুমি মোবাইল পিটিকিবলৈ ধৰিছা আজিকালি কি হয় এডিট কৰি থাকোঁতে টাইম লাগে ধৰক কেনেকুৱা কি হ'ল ভিডিঅ'টো চাই থকা হয় মানে নেটতকৈ ধৰক মানে অনলাইনতকৈ বেছি মোৰ এইবিলাকে চোৱা হয় ভিডিঅ'বিলাক কেনেকুৱা হ'ল কি হ'ল মানে এডিট কৰাৰ পৰা আদি কৰি সকলোখিনি একেৰাহে মানে শুব সময়তো পিটিকি থকা হয় কাণত লগাই এনেকৈ শুনি থাকোঁ মানে বেলেগৰ ডিষ্টাৰ্ব হয় বুলি তেনেকুৱা হয় হেডফোন লগাবলৈ ইমান ইচ্ছা নাযায় আৰু এইখিনি মই এতিয়া ঢাকনখন মাৰি থওঁ বাকী যি আছে বাচনখিনি ধুই লওঁ নহ'লে এলাহ লাগিব যিহেতু ৰৈ দিলে এলাহ লাগে আৰু কি হয় এই কুচিয়াটো বনালে কিবা কেঁচেমা গোন্ধ এটা আহিব এইটো কুকুৰটোৱে ভুকিলে শুনিছে চাগে মই এইটো কিটচেনত থাকিলে মানে এনেকৈ ভিডিঅ' বনাবলৈ মজা ওলাই যায় মানে ৰখোতে তাৰপৰা ইমানেই ভুকে কুকুৰটোৱে কি দেখে শুব নোৱাৰোঁ মানে বহুত ভুকে আৰু এইখিনি মই বাচনবোৰ ধুই লওঁ দেই তাৰপিছত মই দেখাই দিম আৰু মোৰ বাচন ধোৱা হৈ গ'ল এইখিনি এতিয়া অকণমান লৰাই লওঁ মন কৰিবা যাতে তলত লাগি নাযায় যিকোনো চব্জি তলত যদি লাগি যায় কেনেবাকৈ হেৰি হয় মানে অৰিজিনেল টেষ্টটো নাইকিয়া হৈ যায় খাবলৈ ভাল নালাগে সেইবাবে ঘনে ঘনে লৰাই থাকিব ঘনে ঘনে মানে কি আৰু কমকৈ থ'লে মানে আন্দাজ এটা পাবই আপোনালোকে আৰু তেনেদৰে লৰাই থাকিব আৰু এখন চব্জি বনাবলৈ মই ভাবিছিলোঁ কি যিহেতু আজি কুচিয়া বনাম একো নবনাওঁ মিষ্টাৰো ইমান ভাল নাপায় বাৰু হ'লেও কি বনাওঁ চাওঁ আৰু ভাইটিয়েতো একেবাৰে নাখায় মই সি খাব বুলি ভাবিছিলোঁ আগবিলাক কৈ আছিলে মানে কুচিয়াটো যে মাৰিব লাগিব খাব লাগিব এনেকৈ ধৰণে কিন্তু ভাবিছিলোঁ সি খাব বুলি কিন্তু নাখায় তাৰ কাৰণেও অকণমান দালি আছে দালি নবনাওঁ ডিম চিম কিবা বনাই দিম আৰু এনেকৈ থুলমূলকৈ কাৰণ এবাৰ বনোৱাৰ পিছত ভাগে ভাগে বনাবলৈ কিবা ইচ্ছা নাযায় সেইবাবে ভাবিছোঁ তাকে আৰু এটা বস্তু দেখাই দিম দেই আপোনালোকক মানে কেনেকৈ কি থয় নাজানো মই ভাবি আছিলোঁ দেখাম কিন্তু আজি দেখাই দিওঁ বুলি ভাবিছোঁ বনাই আছোঁ যিহেতু এনেই ৰৈ থকাতকৈ কৈ দিওঁ এইটো কি চিনি পাইছে নাই বটলটো বেলেগ চুগাৰ ফ্ৰী পাউডাৰ বটলত মই ভৰাই ৰাখিছোঁ এইখিনি হৈছে এইখিনি আদা গুড়া মানে কি মই ৰ'দত ধুই ৰ'দত শুকুৱাই এনেদৰে পিচি ৰাখিছোঁ দেখিছে নাই জানো একদম কৰকৰীয়াকৈ ৰ'দত শুকুৱাই লৈছোঁ আৰু মিক্সিত পিচি এনেদৰে ৰাখি থৈছোঁ যেতিয়া মানে আদা নাইকিয়া হয় তেতিয়া ইয়াৰ গুড়ি অলপ দি দিওঁ আৰু চাহৰ লগতেও মানে এতিয়া ঠাণ্ডা দিনত বিশেষকৈ খুবেই ভাল হয় এনেদৰে আপোনালোকে ৰখা নাই যদি ৰাখিব পাৰিব মই এইখিনি হ'ল দেই এইখিনি 2 বছৰমান হ'ল ইমান ধুনীয়া হৈ আছে দেখিছে আৰু এইখিনি চাওক এইখিনি কুৰকুৰীয়া হৈছে পূৰা আৱাজ শুনিছে চাগে আপোনালোকে কৰক কৰক কৰি থকা এইখিনি দেখিছে নাই জানো এইখিনি একদম কৰকৰীয়া হৈ আছে ৰ'দত কিন্তু সেই তেতিয়াই দিয়া নাই এদিনো মা আহিলে কেতিয়াবা দিওঁ বুলি কওঁ মই ইমান জমেলা উলিয়াই ল'ব নালাগে মোৰ যিহেতু ভাল হৈ আছে আৰু কি হ'ল যোৱাটো দেওবাৰে আনিলে নহয় ইগাল
মিষ্টাৰে কেনেকৈ কাটিম মই ভাবিয়ে কিবা ভয় লাগিছে, ভাগৰে লাগিছে। সেইখিনি শুকুৱাবৰ কাৰণে আনি থৈছে মৰাণ আন্দা, সেইখিনিও মৰাণ আন্দা বাৰু। ইয়াত দেখিছে খুব ভাল পায় তেওঁ, এনেকৈ শুকুৱাই থ'লে কাঁহে ধৰিলে অকণমান মুখত লৈ থাকিবলৈ ভাল পায়, আৰু আমাৰো ভাল লাগে বাৰু এইখিনি। ইয়াৰো এগাল আনি থৈছে, আকৌ ইবু আদাও অলপ আনি থৈছে। কি কৰোঁ ভাবি আছোঁ, তাকে ফ্ৰিজতে ভৰাই থওঁ নে সোপা মাৰি মা আহিলে কৰিবলৈ দিওঁ নে। মা কিমান মাতিম, গৈছেহে আকৌ এইখিনিকে কৰিবলৈ আহিব নি, এনেকুৱা ধৰণৰ হৈছে। আৰু মোৰ যিহেতু মা যোৱাৰ পিছতে কিবা গাটো ভাল নলগা নিচিনা লাগিলে এইবাৰ, আৰু আহিবলৈ বিচাৰিছিলে তেওঁ নিদিলোঁ, কাৰণ কিমান আহিব একেৰাহে আহি আহি তেওঁ মানে 2 দিন গৈছে, আকৌ 2 দিনৰ পাছতে মাতিবলৈ বেয়া লাগে, যিহেতু ঘৰতো কাম থাকে, সেইবাবে ভাল লগা নাই। আৰু এইখিনি কি হ'ল, মই আপোনালোকৰ আমলখি দেখাইছিলোঁ চাগে ন, আমলখিখিনি বইল কৰিছিলোঁ, গাটোও বেয়া আছিলে, ৰ'দত দিব নোৱাৰিলোঁ, একদম বেয়া হৈ থাকিলে, পেলাই দিলোঁ। সেইখিনি আছে বাৰু নিমখত দিয়া, সেইখিনি ভালেই আছে, কিন্তু এইখিনি বেয়া হৈ গ'ল। মজা গোন্ধ আহিছে, ভাল লাগিছে গোন্ধটো। মোৰ বিশেষকৈ খাই ভালেই লাগে দেই কুচিয়া। মই হালধি যিহেতু কম কৰি দিছিলোঁ, অকণমান হালধি দি দিলোঁ, বৰ বেছি নাই দিয়া, কম পৰিমাণে দিছোঁ, যিহেতু অথনি মেৰিনেট কৰোঁতে অকণমান দিছিলোঁ, কিন্তু মই নিমখটো দি দিছিলোঁ দেই, একেলগে নিমখ দিছিলোঁ, নিমখটো নিদিওঁ। আৰু যিসকলৰ প্ৰেছাৰ হাই তেওঁলোকে কুচিয়া নাখাব দেই, কুচিয়া মানে খাব নালাগে। কুচিয়াটো খালে প্ৰেছাৰটো হাই হয় বুলি কোৱা শুনিছোঁ দেই। মোৰ ইমান অভিজ্ঞ মানে কি ইমান অভিজ্ঞ নহয় আৰু মানে সেইবোৰ বিষয়ত, হ'লেও মানে কোৱাহে শুনিছোঁ, কুচিয়া খালে, হাঁহ মাংস খালে, বৰা চাউল খালে এনেকুৱা ধৰণৰ প্ৰেছাৰ হাই হৈ যায় বুলি, সেইবাবে ক'লোঁ, যিহেতু বনাইছোঁ কৈ দিছোঁ। আৰু এইখিনি হৈ লওক, আপোনালোকক ওচৰৰ পৰা দেখাই দিম বাৰু। মই যেতিয়া পানী দিম তেতিয়া অকণমান ওচৰৰ পৰা দেখাই দিম। এতিয়া অকণমান কাম কেইটামান আছে, কৰি লওঁগৈ দেই। আৰু সেইখিনি মোৰ দেখিছে নহয় ধুনীয়াকৈ একদম সিজি গৈছে। মই ইয়াতে কম পৰিমাণে পানী দিম দেই। মই কেমেৰাটো যিহেতু হাতে ধৰি আছোঁ, আৰু ফ্লাক্সত মই যিহেতু ভৰাই ৰাখোঁ গৰম পানী, ইয়াৰে গৰম পানী অকণমান দি দিম। মই অকণমানকৈ দিম, সিজিবলৈ দিম। আপোনালোকেও কম পৰিমাণে দি সিজাব, মানে বৰ ঢেৰ ঢেৰকৈ দি দিলেও পানীগাল একগালমান কিবা এটা ভাল নালাগে। এইখিনি মই সিজিবলৈ দিম ধুনীয়াকৈ। তাৰপাছত আৰু অকণমান গ্ৰেভিৰ বাবে মই হেৰি কৰিম, পানী দিম। এতিয়া এনেকৈ সিজক, যদি কোনোবাই জ্বলা খায় জ্বলা দিব পাৰে, আৰু জালুক খায় জালুক দিব পাৰে দেই। দেখিছে নহয় ধুনীয়াকৈ উতলি আছে। তাৰপাছত মই লাষ্টৰখিনি দেখাই দিম, মানে চেম ধৰক মাংস যেনেদৰে বনায় তেনেকৈ, কিন্তু বেলেগৰ প্ৰচেছ যদি বেলেগ হয় নাজানো, কিন্তু মই এনেকৈ বনাওঁ, এনেকৈ দেখাই দিছোঁ। আৰু মোৰ এইখিনি কমপ্লিট হৈ গ'ল, কমপ্লিট মানে সিজা হৈ গ'ল অলৰেডি, দেখিছে নহয় একদম কি ধুনীয়া, গোন্ধটো ভাল আহিছে। আপোনালোকে জোল কৰোঁ বুলিলেও পাৰে, মই অকণমান গ্ৰেভি কৰি দিছোঁ, ইমান জোল কৰা নাই। এয়া দেখিছে নহয় ইমান ধুনীয়া হৈছে। আৰু মই ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আপোনালোকে যেনেকৈ বনাই ইচ্ছা কথা দেই, যেনেকৈ মানে মছলা আৰু বেলেগ কিবা কিবিও যদি দিয়ে, জালুকো দিব পাৰে। জালুকটো বাৰু ইয়াত লাগে, কিন্তু হেৰি নহয়, বেলেগ মছলা ধনিয়া পাউডাৰ হওক, জিৰা পাউডাৰ যি দিয়ে ইচ্ছা কথা তেনেকৈও বনাব পাৰে। আৰু মই ভিডিঅ'টো যিহেতু মোৰ এইখিনি হৈ গ'ল, মই এতিয়া বন্ধ কৰি দিম, আৰু ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই।